আজি যাক কোৱা হৈছে হিয়াৰ আমঠু অসমৰ একমাত্ৰ মানৱ জীৱন বৰ্তমানত মানৱ জীৱন সফল কৰা জুবিন গাৰ্গ দা আমি শ্ৰদ্ধাঞ্জলি নহয় অকল আমিয়ে কৰা নাই, আমি ৰূপহী সাংবাদিক গোষ্ঠীয়ে কৰা নাই, সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষই যি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এই শ্ৰদ্ধাঞ্জলি সহজভাৱে ল'ব পৰা নহয়। আমি এই মুহূৰ্তত কথা ক'বলৈ আমি মন যোৱা নাই, নকওঁ, কিন্তু এটা কথাই ক'ব পাৰোঁ, পৃথিৱীলৈ একোজন মানুহ আহে, একোজন বুলি নহয়, পৃথিৱীলৈ মানুহ আহে কিবা এটা কৰিবৰ কাৰণে। আমি পাপীবিলাকে বহুত কিবা কিবি কৰিব নোৱাৰোঁ। যিসকল শুদ্ধ আত্মাত তেওঁলোকে পৃথিৱীলৈ আহি তেওঁলোকে যি প্ৰতিশ্ৰুতি লৈ ভগৱানৰ ওচৰত যি প্ৰতিশ্ৰুতি লৈ আহিছিলে সেই প্ৰতিশ্ৰুতি মতে এই পৃথিৱীত তেওঁলোকে সেই কামখিনি কৰি এই পৃথিৱীৰ লীলা সমাপ্ত কৰিছে বুলি আমি ক'ব লাগিব। আমি এই মুহূৰ্তত ইয়াকে ক'ব পাৰোঁ, তেওঁ মানৱী জীৱন লৈ আহি সফল হৈছে আৰু আজিৰ অন্তিম বিদায়ত তেখেতৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিব বিচাৰিছোঁ। আমি সদৌতিয়ে কামনা কৰিছোঁ তেখেত য'তেই নাথাকক কিয় তেখেতে চিৰ শান্তি লাভ কৰক, ভগৱানৰ কাষত থাকক, আকৌ তেখেতৰ যি কণ্ঠ এই কণ্ঠ চিৰদিনৰ বাবে যাতে অসমত বাজি থাকে, গুণগুণাই থাকে আৰু তেওঁক স্মৰণ কৰি থাকে। আজিৰ শ্ৰদ্ধাঞ্জলি কৈছে তেখেতৰ যিমান দিনলৈকে তেখেতৰ গান, তেখেতৰ কথা, তেখেতৰ সুৰ ওলাই থাকিব, শুনি থাকিব, সিমান দিনলৈকে মানুহে আজিৰ দৰে হৃদয়ত শ্ৰদ্ধাঞ্জলি জনাই থাকিব। এতিয়া মই অন্তিম সময়ত তেখেতৰ প্ৰতি এইখনকে কৈছোঁ আৰু বেছি নকওঁ।